नमस्कार दोस्तों, तपाईँले पहिले सानो एउटा यो भिडियो मैले लगाइदिएको छु, हेर्नु। हेरेर तपाईँले बुझ्नु सक्नुहुन्छ कि नेटवर्क मार्केटिङ कति ठुलो र यसले के गर्न सक्छ र सक्दैन त्यसको विषयमा थाहा हुन्छ। र भिडियो चाहिँ पुरा हेर्नु, अनि हेरेर तपाईँलाई के भन्नु मन लाग्छ कमेन्ट बक्स खुला छ, कमेन्ट गर्नु। যিসকলে ডাইৰেক্ট সেলিং ব্যৱসায়ৰ লগত জড়িত তেওঁলোকৰ কাৰণে ভাল খবৰ এটা আছে, আৰু যিসকলে নেটৱৰ্ক মাৰ্কেটিং বা ডাইৰেক্ট সেলিং নাই কৰা তেওঁলোকেও ইচ্ছা কৰিলে চাব পাৰে, কাৰণ হয়তো ইয়াৰ পৰা আপোনাৰ কাৰণেও কিবা এটা মেছেজ থাকিব পাৰে, হয়তো আপোনালোকৰ চিন্তাধাৰা সলনি হোৱাৰ সম্ভাৱনাও আছে। খবৰটো এনেকুৱা ধৰণৰ যে বৰ্তমান আমাৰ ভাৰতবৰ্ষৰ কাৰণে যিজন ব্যক্তিক এডুকেশ্যন মিনিষ্টাৰ হিচাপে চিলেক্ট কৰা গৈছে তেখেতৰ নাম হৈছে শ্ৰী প্ৰহ্লাদ যোশী ডাঙৰীয়া। এই ব্যক্তিজনে আজিৰ পৰা কিছু দিনৰ আগত ডাইৰেক্ট সেলিং বিজনেছৰ বিষয়েও এটা ভাল খবৰ এখনি ডাঙৰ মঞ্চৰ পৰা আমাক দি থৈ গৈছে। সেই খবৰটো কি অলপমান শুনকচোন বাৰু। 3,600 करोड़ गवर्नमेंट टैक्स आपने दिया, यू हैव पेड बैक टू द गवर्नमेंट 3,600 करोड़। आप भी देश के लिए कंट्रीब्यूट किया है, ये भी आप बहुत गर्व से कह सकते हैं। तो इसीलिए इसका रिकॉग्निशन माननीय प्रधानमंत्री जी ने किया है। যিটো কোম্পানীক বা যিখিনি মানুহক আমি হাঁহি আছোঁ সেই মানুহখিনিৰ জৰিয়তে ভাৰতৰ ঘৰত অৰ্থাৎ ধন ভঁৰালত ৩,৬০০ কোটি টকাৰ কৰ জমা হৈছে, এইটো আচৰিত নহয়নে বাৰু? এতিয়া এইখিনিতে কেইটামান প্ৰশ্ন উত্থাপন হয়। যদি নেটৱৰ্ক মাৰ্কেটিং বা ডাইৰেক্ট সেলিং কোম্পানীত থকা সামগ্ৰীৰ দাম বেছি, বহুতে কয় যে দাম বেছি যাৰ ফলত মানুহে নিকিনে, ইয়াৰ কোনো ভৱিষ্যত নাই। যদি বস্তুৰ মানুহে নিকিনে দাম বেছি বুলি, তাৰমানে প্ৰডাক্টৰ চেলিং নহ'ব, আৰু চেলিং নহ'লে আমাৰ দৰে মানুহবিলাক যোনে এই কামটো কৰি আছোঁ আমালৈ উপাৰ্জন নাহে, আৰু আমালৈ উপাৰ্জন নাহিলে আমাৰ পৰা ভাৰত চৰকাৰে এটা টেক্স সংগ্ৰহ কৰিব নোৱাৰে। কিন্তু চৰকাৰে দেখোন কৈছে ৩,৬০০ কোটি টকাৰ কৰ আদায় কৰিব পৰা গৈছে এই ব্যৱসায়টো কৰি থকা মানুহখিনিৰ তৰফৰ পৰা। তাৰমানে আমাৰ হাতলৈ পইচা আহি আছে, এই বিজনেছটো কৰা মানুহখিনিৰ হাতলৈ পইচা আহিছে। কোনোবাই কম পৰিমাণে পাইছে, কোনোবাই বেছি পৰিমাণে পাইছে, আৰু হয়তো চাগে আহি থকা দিনত এই কৰৰ সংখ্যা আৰু বাঢ়িব। আমাৰ দৰে আৰু বহুতো মানুহে চাগে ডাইৰেক্ট সেলিং ব্যৱসায়ত জড়িত হ'ব, তেওঁলোকেও ভাল ইনকাম কৰিব, আৰু তেওঁলোকৰ ইনকামৰ এটা অংশ ভাৰত চৰকাৰৰ ঘৰত টেক্স হিচাপে আকৌ জমা হ'বগৈ। আজিৰ তাৰিখত ৩,৬০০ কোটি টকা বুলি কৈছে, কাইলৈ হয়তো ইয়াৰ দুগুণ তিনিগুণ হ'ব গৈ আছে। এতিয়া ইয়াৰ পৰা আপুনি কি উত্তৰ বিচাৰি পাইছে বাৰু? যোনে নেটৱৰ্ক মাৰ্কেটিং বা ডাইৰেক্ট সেলিং বিজনেছটোৰ ভৱিষ্যত নাই বুলি কয় তেওঁলোকৰ কাৰণে আমি উত্তৰ দিয়া আকৌ প্ৰয়োজন নাই আৰু এতিয়া, কাৰণ ইতিমধ্যেই ইয়াৰ উত্তৰ এই ভিডিঅ'ত আপোনালোকে পায়ে গৈছে। বিজনেছ আগবাঢ়ি গৈ আছে, বিজনেছ আগবাঢ়ি গৈ আছে, কৰাজনে কৰি আছে, মানুহে চাইছে যে প্ৰডাক্টটো কিনিলে মোৰ লাভ কি হ'ব। ২০ টকাত পোৱা যায় মানিছোঁ মই চাবোনটো, কিন্তু ২০ টকাত চাবোনটো ২০টা বছৰ ঘঁহিও এটকাও আমি উপাৰ্জন কৰিব নোৱাৰিলোঁ। ইয়াত যেনিবা ৫০ টকাত কিনিছোঁ, আমি ৩০ টকা বেছিয়ে দিছোঁ, কিন্তু সেই ৩০ টকা বেছিকৈ দিয়াৰ ফলত আজি মোৰ নিচিনা বহুতে ইনকাম কৰিছে, বিভিন্ন কোম্পানীত ইনকাম কৰিছে, আৰু আমি কৰা সেই উপাৰ্জনৰ এটা পাৰ্চেণ্টেজ ভাৰত চৰকাৰৰ ঘৰলৈ কৰ হিচাপে জমাও হৈছে। ভাল লাগিছে যে চৰকাৰে এইকণ কথা আমাক জনাইছে, আৰু আমি যে নিজক গৌৰৱ কৰিব পাৰোঁ। তেখেতে এই কথাষাৰো কিন্তু কৈছে যে ডাইৰেক্ট সেলিং কৰা মানুহসকলে গৌৰৱ অনুভৱ কৰিব লাগে এই বিজনেছটো কৰি পেলাই, তেওঁ নিজ মুখেৰে কৈছে। এতিয়া শেষত এটা কথাই কওঁ আপোনালোকক, ডাইৰেক্ট সেলিং বিজনেছটোক আপোনাৰ ঘৰৰ মানুহে নুবুজিব পাৰে, আপোনাৰ ঢাপৰ কাষৰ মানুহে নুবুজিব পাৰে, কিন্তু যদি আপুনি বুজি লৈছে তেনেহ'লে আপোনাৰ নাম ডাইৰেক্ট সেলাৰ হিচাপে লাহে লাহে এতিয়া ডাঙৰ মঞ্চটো কিন্তু আপোনাৰ নাম জিলিকিবলৈ আৰম্ভ কৰিছে। যদি আজিৰ তাৰিখত চৰকাৰে অকণমান যদি গুৰুত্ব দিয়া আৰম্ভ কৰিছে এই বিজনেছটোক, তেনেহ'লে হয়তো আহি থকা ৫টা বছৰৰ পিছত গুৰুত্ব চাগে অলপমান আৰু বেছিকৈ তেওঁলোকে দিব। হয়তো আজি আমাৰ অসমত এই ব্যৱসায়টো ভালকৈ পৰিচালনা কৰিবৰ কাৰণে কোনো গাইডলাইন তেনেকৈ বনোৱা হোৱা নাই, সেইকাৰণে মানুহে ইয়াৰ বিষয়ে গম পোৱা নাই। কিন্তু কি ঠিক, আমিও নাজানো, হয়তো আমি কামবোৰ কৰি থকাৰ কাৰণে আজি ইমান ডাঙৰ এটা কৰ আমি দিব পাৰিছোঁ ভাৰত চৰকাৰক, যাৰ ফলত তেওঁলোকে আমাৰ প্ৰশংসা কৰিছে। কিজানি কিছু বছৰ বা কিছু দিনৰ পিছত আমাৰ অসমত এই বিজনেছটোৰ বিষয়ে এটা সঠিক গাইডলাইন আহি যাব, হয়তো অসম চৰকাৰেও চাগে এই বিজনেছটোৰ বিষয়ে অকণমান গুৰুত্ব দিয়া আৰম্ভ কৰিব। লাহে লাহে সেই দিনটো আহিবলৈ গৈ আছে যেন মোৰ অনুভৱ হৈছে। ধন্যবাদ জনালোঁ সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ কাৰণে, আৰু এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক। ডিটেইল বিজনেছৰ বিষয়ে জানিবলৈ ইউটিউবত আপোনালোকে ভালকৈ চাব পাৰিব। थ्याङ्क यू। हेर्नुभयो होला नि, अहिले त भिडियो सम्पूर्ण हेर्नुभयो, बुझ्नुभयो। अब बुझेपछि के गर्नुपर्छ, कसो गर्नुपर्छ
मैले आफ्नो फोन नम्बर यहाँ हालिदिएको छु, आइडेन्टिटी कार्ड, र तपाईँले यो फोन नम्बरमा मलाई सम्पर्क गर्नुहोला। बाई।